ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগত জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জুলাই মাহৰ 1 তাৰিখ। আজিৰ বিশেষ দিনটো আগবাঢ়িছোঁ। আজি বাৰ হ'ব মঙ্গলবাৰ। আজি অসমীয়া আহাৰ মাহৰ 16 তাৰিখ। আজি তিথি হ'ব শুক্লা ষষ্ঠী তিথি, তাৰপিছতে শুক্লা সপ্তমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব পূব ফাংগনি নক্ষত্ৰ। আজি যোগ হ'ব বৃহতিপাত যোগ, তাৰপিছতে বৰিয়ান যোগ আৰম্ভ হ'ব। কৰণ হ'ব তৈতিলকৰণ, তাৰপিছতে গড়কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব সিংহ ৰাশি, তাৰপিছতে কন্যা ৰাশি আৰম্ভ হ'ব। আজি জন্মত আজি সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বন, নৰগণ মৰণত এক পদ দুখ। আজি যোগিনী পশ্চিমত। সূৰ্যোদয় হ'ব 4:38, সূৰ্যাস্ত সময় হ'ব 6:15। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোৰে দিনটো শুভ হোৱা কামনা কৰি আজি মঙ্গলবাৰ দিনটো ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ। আহক। মেঘ ৰাশি। আজি ধৰ্মীয় আৰু সামাজিক কাম কাজত অৰিহণা যোগালে সুখৰ সৃষ্টি হ'ব আৰু লগতে স্বীকৃতিৰ সৃষ্টি হ'ব। সংবাদ মাধ্যম আৰু বিপণনৰ সৈতে জড়িত অধিক তথ্য আহৰণ কৰা হ'ব বুলি কৈছে। ইয়াৰ লগত জড়িত অধিক তথ্য আহৰণ কৰা হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ দৈনন্দিন কাম কাজবোৰ বা ব্যৱসায়ত এক নতুন দিশ দিব পাৰিব। আজি যিকোনো ধৰণৰ বিবাদ হ'লে ধৈৰ্য আৰু শান্তি বজাই ৰাখক, অন্যথা ই আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক প্ৰভাৱ পেলাব পাৰে। আজি লেনদেন সম্পৰ্কীয় বিষয়ত কোনো সিদ্ধান্ত লোৱাৰ সময়ত খৰখেদা নকৰিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা আপুনি ব্যৱসায়ৰ প্ৰতি সম্পূৰ্ণৰূপে উৎসৰ্গিত হ'ব। বহুত বেছি কষ্ট কৰিব। আজি আপোনালোকৰ কষ্ট অনুযায়ী ফলাফল পাব। যদি কোনো আইনী বিবাদ চলি আছে তেন্তে ইয়াৰ সমাধান হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত সমস্যাৰ বাবে নিয়োজিত লোকসকলে মানসিক চাপত পৰিব পাৰে। আজি পৰিয়ালত হাঁহি আৰু মনোৰঞ্জনত বহুত বেছি ভাল সময় কটাব। লগতে বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনৰ সৈতে অনুষ্ঠিত হ'ব এক গেট টুগেডাৰ। বুজাবুজিৰ মাধ্যমেৰে চলিলে যিকোনো সমস্যা সমাধান কৰিব পাৰিব বুলি কৈছে। একে সময়তে মধুৰ আৰু বিশেষকৈ আপোনালোকে সুসম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই সময়খিনি বেছি মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰক বুলি কৈছে। ৰক্তচাপ আৰু পেটৰ লগত জড়িত সমস্যাবোৰ বাঢ়িব পাৰে। দৈনন্দিন কাম কাজ সংযত কৰি ৰাখক বুলি কৈছে। নিজৰ স্বাস্থ্যৰ যত্ন লওক। আজি নিজৰ আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব, কেনেকৈ কমপ্লিট কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। আনৰ সমস্যাবোৰৰ ক্ষেত্ৰত বিশেষকৈ জড়িত হ'লে নিজৰে সমস্যা হ'ব পাৰে। নিজৰ কাম কাজখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি, কেনেকৈ আপোনালোকে কমপ্লিট কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি মেঘ ৰাশি জাতক জাতিকাসকলে বিশেষকৈ নিজৰ আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব বুলি কৈছে। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে আজি বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। জয় হনুমান। বৃষ ৰাশি। আজি ধৰ্মীয় আধ্যাত্মিক স্থানত কিছু আপোনালোকৰ সময় কটালে বিশেষকৈ আপুনি অতি ধনাত্মক শক্তি অনুভৱ কৰিব। আজি আপোনালোকৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিব পাৰিব। সম্পত্তি বা বিশেষ প্ৰকল্পৰ বিষয়ে আলোচনা হ'ব। ইতিবাচক ফলাফলো ওলাই আহিব। আজি বিশেষ বস্তু এটা হেৰুৱা বা পাহৰি যোৱাৰ সম্ভাৱনা আছে, গতিকে অসাৱধান নহ'ব। আজি ঘৰৰ এজন বৃদ্ধ ব্যক্তিৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে ৰুটিনটো আপোনালোকৰ খেলি মেলি হ'ব পাৰে। এই সময়ত ভ্ৰমণ সম্পৰ্কীয় যিকোনো কাৰ্যসূচী পিছুৱাই দিয়াটোৱে ভাল হ'ব বুলি কৈছে। আজি ব্যৱসায়িক কাম কাজ অনুকূল হ'ব। লাভজনক চুক্তি হ'ব বুলি কৈছে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত নিজৰ কৰ্মৰ প্ৰতি সজাগ হৈ থাকিব বুলি কৈছে। বিশেষকৈ এই সময়ত ভ্ৰমণ সম্পৰ্কীয় যিকোনো কাৰ্যসূচী আপোনালোকে পিছুৱাই দিয়াটোৱে ভাল হ'ব বুলি কৈছে। এই সময়খিনিত কিন্তু ব্যৱসায়িক কাম কাজ অনুকূল হ'ব। লাভজনক চুক্তি পাব। বেছিভাগ সিদ্ধান্ত অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত বিশেষকৈ লাভ কৰিব পাৰিব। আজি কোনো সমস্যা হ'লে জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো, গাইডেন্স লোৱাটো আপোনালোকৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। আজি পৰিয়ালৰ সদস্যৰ পাৰস্পৰিক সহযোগিতাই ঘৰৰ যি পৰিৱেশ সুখদায়ক আৰু সুখী কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কতো অধিক ঘনিষ্ঠতা থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এচিডিটি আৰু গেছৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে। খাদ্যাভ্যাস বিশেষকৈ অতি নিয়ন্ত্ৰিত কৰি ৰাখক বুলি কৈছে। এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। আজি ছাত্ৰ ছাত্ৰীসকলে নিজৰ বিশেষকৈ ষ্টাডিৰ ক্ষেত্ৰত নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰি ৰাখিব লাগে বুলি কৈছে। আজি ভুল মানুহক টকা ধাৰলৈ নিদিব, নহ'লে আবদ্ধ হৈ পৰিব পাৰে বুলি কৈছে। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মিথুন ৰাশি। আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি আপুনি ব্যক্তিগত যোগাযোগৰ জৰিয়তে কিছু বিশেষ খবৰ পাব পাৰে, যিটো আপোনালোকৰ বাবে
উপকাৰী বুলি প্ৰমাণিত হ'ব। কিছুমান প্ৰতিকূল পৰিস্থিতি আহিব, কিছুমান এনে ধৰণৰ সিচুৱেশ্যন আহিব যিখিনি সমস্যা আপোনালোকে বহুত বেছি কষ্ট কৰি সমাধান কৰিব লগা হ'ব পাৰে বুলি কৈছে। কিন্তু পৰিকল্পিতভাৱে যদি নিজৰ ৰুটিন কামবোৰ সংগঠিত কৰি ৰাখে নিশ্চিতভাৱে সফলতা লাভ কৰিব। এই সময়ত কোনো ধৰণৰ অতিৰিক্ত কাম গ্ৰহণ নকৰিব, বেছি কামৰ বোজা গ্ৰহণ কৰিব নালাগে, বেছি কাম আপোনালোকে হাতত নল'ব, গতিকে ধ্যান ৰাখক বুলি কৈছে। অন্যথা অত্যধিক ক্লান্তিৰ বাবে আপোনালোকৰ যি কৰ্মৰ ক্ষমতা আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে আৰু ইয়াৰ বাবে আপোনালোকৰ ব্যক্তিগত কামত বাধা আহিব পাৰে বুলি কৈছে। আজি নিজৰ বাহনখনৰ লগত জড়িত বিশেষকৈ এটা ডাঙৰ খৰচো আপোনালোকৰ বাঢ়িব পাৰে, খৰচ পাতিবোৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সময়ত ব্যৱসায়ত বিশেষ লাভৰ আশা নকৰিব। নিজৰ কৰ্মৰ প্ৰতি যদি গুৰুত্ব দি চলি যায় সেইখিনি ক্ষেত্ৰতো আপোনালোকক ভাল সুযোগ দিব বুলি কৈছে। জোখতকৈ বেছি আপোনালোকে এই সময়খিনিত শ্বৰ্টকাট নল'ব। এই সময়খিনিত বৰ্তমান কাৰ্যকলাপসমূহ লেহেমীয়া অৱস্থা থাকিব, মাত্ৰ পৰিকল্পিতভাৱে আপোনালোকৰ কামবোৰ কৰি যাওক বুলি কৈছে। নিয়োজিত লোকসকলে নিজৰ প্ৰকল্পসমূহ নিজৰ কামসমূহ উত্তম পদ্ধতিৰে বা ভাল ধৰণে বিশেষকৈ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। উচ্চপদস্থ বিষয়ৰ সৈতে ভাল সম্পৰ্ক থাকিব, বুজাবুজি থাকিব। আজি ঘৰৰ সকলো সদস্যৰ পাৰস্পৰিক সম্প্ৰীতিৰ উপযুক্ত আৰু আন্তৰিক হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত বিশেষকৈ যেন বিচ্ছিন্নতা আৰু বিচ্ছেদৰ পৰিস্থিতি থাকিব পাৰে। কিছুদিনৰ পৰা চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ কিছু উন্নতি হ'ব। ইতিবাচক বা ভাল মানুহৰ প্ৰকৃতিৰ লগত কিছু সময় কটাক বুলি কৈছে। এটা ভাল প্ৰতিফলন বা এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কৰ্কট ৰাশি, আজি আপোনালোকৰ আচৰণৰ যি দক্ষতা উন্নত হ'ব বুলি কৈছে। আজি আপোনালোকৰ এই গুণটোৱে কিন্তু আপোনালোকৰ উন্নতিৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে। বুদ্ধিমত্তা আৰু চতুৰতাৰ জৰিয়তে আপুনি আপোনালোকৰ যোগাযোগৰ সুবিধা ল'ব পাৰিব। এটা পুৰণি বিবাদ কাৰোবাৰ মধ্যস্থতাত সমাধান হ'ব। ঘনিষ্ঠ বন্ধুৰ লগত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। সম্পৰ্ক নষ্ট কৰাৰ পৰা বিশেষকৈ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিলে ভাল হ'ব যে আপোনালোকে এই সময়খিনি কিন্তু সম্পৰ্কবোৰ ভাল কৰি ৰাখিব লাগিব। তৰ্কৰ পেচাল কৰিব নালাগে কাৰোৰ সৈতে। সদায় আপোনালোকে বুজাবুজিৰ মাধ্যমেৰে চলিবৰ বাবে মিলা প্ৰীতিভাৱে আপোনালোকে চলিবৰ বাবে চেষ্টা কৰক। যদি আপুনি কোনো ধৰণৰ বিশেষ কামৰ বাবে ঋণ লোৱাৰ পৰিকল্পনা কৰিছে, টকা পইচা ধাৰলৈ ল'ম বুলি ভাবিছে, তেন্তে আপোনালোকৰ সামৰ্থ্যৰ কথা কিন্তু মনত ৰাখিব লাগিব। তেওঁলোকৰ কষ্টৰ ফল পাবলৈ অপেক্ষা কৰিব লাগিব যুৱক যুৱতীসকলে। ব্যৱসায় দৃষ্টিকোণৰ পৰা আজি ব্যৱসায়ত আপোনালোকৰ বাবে অপেক্ষা কৰিছে এক নতুন কৃতিত্ব। সম্পূৰ্ণ উৎসাহেৰে ইয়াক আদৰণি জনাওক বুলি কৈছে। এই সময়খিনিত কিন্তু আপোনালোকে পৰিকল্পিতভাৱে নিজৰ কামবোৰ সম্পূৰ্ণ কৰিলে উপকৃত হ'ব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত সৰু সৰু সমস্যাবোৰ সৃষ্টি হ'ব পাৰে। আজি কৰ্মচাৰীসকলৰ মাজত কিছু ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি বুজাবুজি থাকিব। এই বন্ধুৰ বাবে বিশেষকৈ আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক পোহৰলৈ আহিব পাৰে বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভজা বা মছলাজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকিবলৈ কৈছে। এটা পদ্ধতিগত ৰুটিন বজাই ৰাখিবলৈ কৈছে। এচিডিটি, গাঁঠিৰ বিষৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে। গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো বহুত বেছি গুৰুত্ব দিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। সিংহ ৰাশি, আজি আপুনি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে, যিখিনি আপোনালোকৰ কৰ্মৰ বাবে হওক, ঘৰখনৰ ক্ষেত্ৰতে হওক এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। ইয়াৰ লগতে গুৰুত্বপূৰ্ণ পৰিকল্পনা ৰূপায়ণৰ শক্তি থাকিব। শিক্ষাৰ লগত জড়িত কিছু ভাল খবৰ পালে ছাত্ৰ ছাত্ৰীসকলে সুখী হ'ব। এই সময়ত নিজৰ সামৰ্থ্য আৰু নিজৰ শক্তিক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰক। আপুনি কোন দিশত পাৰ্গত, আপুনি কোন দিশত আপোনালোকে আগবাঢ়ি গ'লে আপুনি ছাকচেছ হ'ব, সফলতা অৰ্জন কৰিব, নিজৰ ওপৰত কোনটো ক্ষেত্ৰত বিশ্বাস আছে সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে যদি বিশেষকৈ কাম কৰে উপকৃত হ'ব বুলি কৈছে। আৰ্থিক বিষয়ত বহুত বেছি বুদ্ধি আৰু চিন্তাৰে সিদ্ধান্ত লোৱাৰ সময় বুলি কৈছে। অসাৰ কামত বিশেষকৈ বহুত টকা পইচা খৰচ কৰাৰ সম্ভাৱনা আছে। আজি সম্পৰ্কবোৰ বেয়া হ'বলৈ নিদিব। বয়োজ্যেষ্ঠসকলৰ প্ৰতি উপযুক্ত সন্মান বজাই ৰাখক বুলি কৈছে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ কৰ্মৰ প্ৰক্ৰিয়া সংঘটিত হ'ব। যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ আজি এটা ভাল দিন বুলি কৈছে। কিন্তু এতিয়াৰ বিশেষ লাভৰ আশা নকৰিব বুলি কৈছে। অদূৰ ভৱিষ্যতে নিশ্চয়কৈ ভাল ফলাফল পাব। চাকৰিত কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব পাব পাৰে। স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব, বুজাবুজি থাকিব। যেতিয়া ইজনে সিজনৰ অনুভৱক বুজি পাব সেই সমস্যাখিনি সমাধান কৰিব পাৰিব। মনোৰঞ্জন আৰু আনন্দৰ ক্ষেত্ৰতো উৎকৃষ্ট সময় কটাব। অতিৰিক্ত কামৰ বাবে ক্লান্তি আৰু মানসিক চাপৰ আধিপত্য বিস্তাৰ কৰিব। নিজৰ জিৰণি নিজৰ স্বাস্থ্যৰ বাবেও সময় উলিওৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে।
ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ নিজৰ ষ্টাডিৰ ক্ষেত্ৰত বহুত বেছি ফ'কাছ দিব লাগে এই সময়খিনিত কিন্তু ছাত্ৰ ছাত্ৰীসকলে কিবা এটা যদি ভাল খবৰ পায় মনটো সুখী হ'ব বুলি কৈছে তেওঁলোকৰ মনত কনফিডেন্স বাঢ়িব সাহস বাঢ়িব বুলি কৈছে একে সময়তে নিজৰ দায়িত্ব পালনৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ ভূমিকা অতুলনীয় হ'ব বুলি কৈছে বিশেষকৈ যুৱক যুৱতীসকলে নিজৰ ফিউচাৰক লৈ নিজৰ ভৱিষ্যতক লৈ বহুত বেছি সক্ৰিয় হ'ব লাগে বৰ্তমান সময়ত এক্টিভ হৈ থাকিব লাগে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কন্যা ৰাশি দৈনন্দিন জীৱনৰ সকলো কাম পদ্ধতিগতভাৱে কৰা হ'ব সম্পত্তিৰ সম্পৰ্কীয় লেনদেনৰ ক্ষেত্ৰত লাভৰ বিশেষকৈ চুক্তি হ'ব পাৰে গতিকে এই কামবোৰত আপোনালোকৰ মনোযোগ বিশেষকৈ আপোনালোকৰ বজাই ৰাখক বুলি কৈছে ঋণ দিয়াৰ ধন ঘূৰাই পোৱাৰ বা ঘূৰাই দিয়াৰ সম্ভৱ আজি আপোনালোকৰ বাজেটত মনত ৰখাটো প্ৰয়োজন বুলি কৈছে খৰচ পাতি কৰোঁতে সাৱধান হ'ব লাগিব আজি আয়ৰ তুলনাত আপোনালোকৰ ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে যিমান ইনকাম কৰিব তাতকৈ বেছি আপোনালোকৰ খৰচ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে আয়ৰ তুলনাত আপোনালোকৰ ব্যয় বৃদ্ধি পাব পাৰে কিবা এটাক লৈ ভাই ভনীৰ মাজত কিবা এটা কাজিয়া পেচাল বা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে আজি যিমান পাৰে খঙেৰে বিষয়বোৰ নহয় শান্তিপূৰ্ণভাৱে সমস্যাবোৰ নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক বুলি কৈছে আজি ব্যৱসায়িক বিষয়ত আপুনি আজি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা বা কনফিউজন অনুভৱ কৰিব পাৰে বুলি কৈছে অভিজ্ঞ ব্যক্তিৰ লগত আলোচনা কৰাটো উপযুক্ত হ'ব অতিৰিক্ত কামৰ বাবে আজি চৰকাৰী চাকৰিয়ালসকলে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে বেছিকৈ কাম কৰিবলগীয়া হ'ব পাৰে আজি আপোনালোকৰ অসন্তুলিত আচৰণৰ বাবে প্ৰেমৰ সম্পৰ্কত আৱেগিক দূৰত্ব থাকিব পাৰে বুলি কৈছে আজি নিজৰ আচৰণত কোমলতা বজাই ৰাখক বুলি কৈছে আপোনালোকৰ জীৱন সংগীৰ সমৰ্থনে আপোনালোকৰ মনোবল বৃদ্ধি কৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাগৰুৱা হোৱাৰ বাবে ভৰি বিষৰ অভিযোগ আপোনালোকৰ হ'ব পাৰে বৰ্তমান সময়ত বৰজমৰ দৰে আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে অসাৱধান নহ'ব লগে লগে ঔষধ খাওক বুলি কৈছে নিজৰ চিকিৎসা নিজে আপোনালোকে লওক বুলি কৈছে বিশেষকৈ আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব ভাগ্যৰ ৰং হ'ব বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2 যদি নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি দিব বজৰং বুলি কিপাত আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক কমেন্ট বক্সত অকমান সময় উলিয়াই ওম নমঃ শিৱায় ওম নমঃ শিৱায় জয় হনুমান লিখি দিব নেপাহৰিব তুলা ৰাশি আজি আপোনালোকৰ ওপৰত কিছু নতুন দায়িত্ব আহিব পাৰে নতুন কাম আপোনালোকৰ আহিব পাৰে তাতোকৈ বেছি আপোনালোকৰ কামৰ বুজা বহন কৰিব লগা হ'ব পাৰে গতিকে জিৰণি আৰু বিশেষকৈ আপোনালোকৰ ফ্ৰী মাইণ্ডত বিশেষকৈ কামখিনি কৰক আৰু উপযুক্ত সময়ত বিশেষকৈ নিজৰ কৰ্মৰ প্ৰতি কিন্তু ফ'কাছ দিব লাগে উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত ল'ব লাগিব কাৰণ অতি সোনকালে ইয়াৰ শুভ ফল পাব লাভজনক চুক্তিৰ ভ্ৰমণো আপোনালোকৰ সম্ভৱ চুক্তি হ'ব পাৰে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কামক আওকাণ কৰিলে কিন্তু আপুনি আন কামত ব্যস্ত থাকিব পাৰিব যেতিয়া কিছু ক্ষেত্ৰত আপোনালোকে যদি নিজৰ গুৰুত্বপূৰ্ণ কামৰ ক্ষেত্ৰত আওকাণ কৰে আপুনি আন কামত ব্যস্ত হৈ পৰিব পাৰে যাৰ বাবে আপুনি নিজৰ ক্ষতি কৰিব আৰু আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো প্ৰভাৱিত হ'ব পাৰে আৰ্থিক বিষয়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে খৰচ কৰাৰ সময়ত বাজেটৰ যত্ন লোৱাটো প্ৰয়োজনীয় আজি নিয়োজিত লোকসকলে নিজৰ যিকোনো লক্ষ্য সম্পূৰ্ণ কৰি সন্মান আৰু প্ৰগতি লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে ব্যৱসায়িক খণ্ডটো বিশেষকৈ সকলো কাম সুচাৰুৰূপে চলি থাকিব নৰ্মেলি চলি থাকিব যিয়ে মানসিক শান্তি দিব আজি কনসালটেন্সি সম্পৰ্কীয় ব্যৱসায় লাভ হ'ব বুলি কৈছে ধন দুইটা লাভ হ'ব জীৱন সংগীৰ সৈতে সম্পৰ্ক মধুৰ কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব কিছুদিনৰ পৰা চলি থকা ভুল বুজাবুজিবোৰ আঁতৰি যাব ইয়াৰ লগতে পুনৰ সম্পৰ্কত ঘনিষ্ঠতা আহিব ব্যস্ত থকাৰ পিছতো নিশ্চিতভাৱে জিৰণি ল'বলৈ কিছু সময় উলিয়াওক কঠোৰ পৰিশ্ৰমৰ বাবে আপুনি মানসিক চাপ আৰু দুৰ্বলতা অনুভৱ কৰিব পাৰে বুলি কৈছে গতিকে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃশ্চিক ৰাশি এই সময়ত পৰিস্থিতি অতি অনুকূল আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সৰ্বোত্তম ফল লাভ কৰিবলৈ ওলাইছে মিডিয়া মাৰ্কেটিং অনলাইন ইত্যাদি কামবোৰত আপোনালোকে অলপ গুৰুত্ব দিয়ক বুলি কৈছে এটা ফোন কলৰ জৰিয়তে কিছু গুৰুত্বপূৰ্ণ তথ্য পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে এই সময়ত আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰক অগ্ৰাধিকাৰ দিয়ক নিজৰ যিখিনি ইম্পৰ্টেণ্ট কাম আছে সেইখিনি ক্ষেত্ৰত ভালকৈ গুৰুত্ব দিব লাগিব কাৰণ ঘৰখনত আত্মীয় আগমনৰ বাবে আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম বাদ পৰিব পাৰে আজি কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য লওক আজি ব্যৱসায়ত ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে আপুনি নিজৰ সামৰ্থ্য প্ৰদৰ্শনৰ সুযোগ পাব বুলি কৈছে একে সময়তে নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে বহুত বেছি ফ'কাছ দিব লাগে বুলি কৈছে কাৰণ কোনো ধৰণৰ ফাইলৰ কামত মিছ হ'ব পাৰে বা ৰং হ'ব পাৰে ভুল হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে
বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব ঘৰখনতো সুখৰ পৰিৱেশ বিৰাজ কৰিব যুৱক যুৱতীসকলে বন্ধুত্ব বিশেষকৈ গভীৰ কৰি তুলিব ক্লান্তিৰ প্ৰাধান্য থাকিব ইতিবাচক কামত সময় কটাক বুলি কৈছে এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় জয় হনুমান লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ধনুৰাশি আজি ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি ঘনিষ্ঠ আত্মীয় আগমনৰ ফলত ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব ৰাজনৈতিক যোগাযোগ হ'ব যেটো লাভজনক বুলি প্ৰমাণিত হ'ব লগতে আজি আপোনালোকৰ কামবোৰো পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিব পাৰিব সম্পত্তি সম্পৰ্কীয় যিকোনো কাম আজি দিনটো সম্পূৰ্ণ কৰিব পাৰিব ঋণ লোৱা বা বিশেষকৈ দিয়াৰ ক্ষেত্ৰত বিশেষকৈ কিছু আপোনালোকৰ বাধা বা কিছু সমস্যা আহিব পাৰে ইগো আৰু অতিমাত্ৰা আত্মবিশ্বাস কেতিয়াবা আপোনালোকৰ দুৰ্বলতা হৈ পৰিব পাৰে এই অভাৱবোৰ বিশেষকৈ আপোনালোকৰ অতিক্ৰম কৰিলে আপোনালোকৰ বহু সমস্যাৰ সমাধান হ'ব বুলি কৈছে যুৱক যুৱতীসকলে ফোন আৰু বন্ধু বান্ধৱীৰ সৈতে বিশেষকৈ কিছু সময় নষ্ট কৰিলে নিজৰে টাইমবোৰ আপোনালোকৰ যাব পাৰে নিজৰ সময়বোৰ বিশেষকৈ নিজৰ সৎ কামত ব্যৱহাৰ কৰিলে উপকৃত হ'ব সময় নষ্ট নকৰিব ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছে যে অনুকূল গ্ৰহৰ অৱস্থানলৈ গৈছে কৰ্মৰ ক্ষেত্ৰত পৰিকল্পিতভাৱে নিজৰ কামবোৰ সম্পূৰ্ণ কৰক আজি কৰ্মচাৰীসকলৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্ক হৈ আপোনালোকৰ অৰ্থাৎ তেওঁলোকৰ কৰ্মৰ ক্ষমতা অধিক বৃদ্ধি কৰিব লগতে আয়ৰ উৎসৱ আপোনালোকৰ বৃদ্ধি কৰিব পাব বুলি কৈছে বিশেষকৈ আনুষ্ঠানিক কাৰ্যসূচীৰ আয়োজন হ'ব পাৰে আজি অবিবাহিত মানুহৰ ভাল সম্পৰ্কৰ সম্ভাৱনা আছে পৰিয়ালত পাৰস্পৰিক সম্পৰ্কত অধিক ঘনিষ্ঠতা মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কবোৰো অধিক মজবুত হৈ পৰিব কাহ চৰ্দিৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে নিজৰ যত্ন লোৱাটো প্ৰয়োজন আছে উপযুক্ত চিকিৎসা গ্ৰহণ কৰক ধনুৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি বহুত বেছি গুৰুত্ব দিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক মকৰ ৰাশি আজি অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত আপুনি সঠিক নিৰ্দেশনা পাব অৰ্থনৈতিক দিশত যিকোনো প্ৰচেষ্টা সফল হ'ব আজি আপোনালোকৰ প্ৰিয় আকৰ্ষণীয় কামত কিছু সময় কটাওক ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক আৰু শাৰীৰিক শক্তিও দিব বুলি কৈছে প্ৰতিকূল পৰিস্থিতিত সাহস হেৰুৱাব নালাগে নিজৰ সামৰ্থ্য আৰু কৰ্মৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখিলে সফলতা লাভ কৰিব আবেগিকতা আৰু এলাহৰ দৰে অভাৱবোৰ আপোনালোকে নিয়ন্ত্ৰণ কৰক বুলি কৈছে যুৱক যুৱতীসকলে অহাৰ কামত সময় নষ্ট নকৰিব আজি ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ কৰ্মচাৰীসকলৰ প্ৰয়োজনীয়তাৰ যত্ন ল'ব লাগিব তেওঁলোকে কি বিচাৰে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব বুলি কৈছে অন্যথা তেওঁলোকৰ কৰ্মৰ ক্ষমতা হ্ৰাস পাব পাৰে আপুনি যিটো কাম কৰি আজি সহজ আপোনালোকে বুলি ভাবি আছিল বা ইজি বুলি কামটো অতি ইজি বা সহজ বুলি বিবেচনা কৰি আছিল সেই কামটো কিছু অসুবিধাও দিব পাৰে বুলি কৈছে নথিপত্ৰ আদি অতি সাৱধানে ৰাখক কাগজ পাতিৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব লগতে কৈছে যে আজি মনোৰঞ্জনমূলক অনুষ্ঠানো কৰা হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত বিশেষকৈ ভুল বুজাবুজি হ'বলৈ নিদিব ইজনে সিজনৰ অনুভৱক যদি বুজি নাপায় তৰ্ক পেচাল হ'ব পাৰে সম্পৰ্কত ফাট মেলিব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চাৰ্ভাইকেল বা কান্ধৰ বিষৰ সমস্যা বাঢ়িব পাৰে কাহ চৰ্দিৰ সমস্যা অশান্তি দিব পাৰে বুলি কৈছে ভাইৰেল জ্বৰ হ'ব পাৰে মূৰৰ বিষ অশান্তি দিব পাৰে গৰমৰ পৰা নিজকে বচাই চলক নিজৰ সামৰ্থ্যতকৈ অধিক কাম কৰাটো কিন্তু স্বাস্থ্যৰ বাবে বৰ্তমান সময়ত ভাল নহয় বুলি কৈছে ভাগ্যৰ ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব কুম্ভ ৰাশি আজি আপোনালোকৰ ৰুটিনত পৰিৱৰ্তন আৰু অনুশাসন আনিব বহুদিন ধৰি আপুনি যি লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিছিল সেই লক্ষ্যত উপনীত হোৱাৰ সময় আহি পৰিছে বুলি কৈছে আজি সঠিক ফলাফল পোৱাৰ সম্ভাৱনা আছে গতিকে চেষ্টা কৰি যাওক আৰু আশাবাদী হৈ থাকক চেষ্টা কৰিব লাগিব আশা কৰিব লাগিব কিবা এটা পাবৰ বাবে আশা কৰিব যেতিয়া কষ্ট কৰিব গতিকে চেষ্টা কৰি যাওক আজি নিজৰ পৰিকল্পনা গোপন কৰি ৰাখক অন্যথা আন কোনোবাই বিশেষকৈ আপোনালোকৰ সুবিধা ল'ব পাৰে শিশুটি পঢ়া শুনাক লৈ চিন্তা হ'ব পাৰে এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম বিশেষকৈ আপোনালোকে চিন্তা কৰিহে কৰিব লাগিব বুলি কৈছে গুৰুত্বপূৰ্ণ কামবোৰ কৰিবলৈ এলেহুৱা বা অতিমাত্ৰা চিন্তাও বেছি নকৰিব গতিকে ধ্যান ৰাখক ইয়াৰ ফলত আপোনালোকৰ কৰ্মৰ ক্ষমতাত প্ৰভাৱ পৰিব পাৰে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বিপণন সম্পৰ্কীয় কামত আপুনি উপযুক্ত সফলতা লাভ কৰিব পাৰে ব্যৱসায়ত উৎপাদনৰ ক্ষমতা উন্নত হ'বলৈ আৰম্ভ কৰিব অৰ্থনৈতিক অৱস্থা উন্নত হ'ব এই সময়ত বজাৰ সম্পৰ্কীয় কামৰ সৈতে মোকাবিলা কৰিবলৈ চেষ্টা কৰক আজি আপোনালোকৰ পুৰণি দলসমূহৰ সৈতে পুনৰ যোগাযোগ স্থাপন কৰাটো লাভজনক হ'ব আজি আপোনালোকৰ কাম-কাজবোৰ আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে শ্বেয়াৰ কৰক বিপৰীত লিংগৰ বন্ধু বান্ধৱীক লগ পোৱাৰ সময়ত নিশ্চয়কৈ বিশেষকৈ নিজৰ কথা বতৰা কথন সুৰখিনিত ভাল কৰিব লাগিব সকলো কথা শ্বেয়াৰ কৰিব নালাগে মনত ৰাখিব বুলি কৈছে
আজি ডায়েবেটিছ ৰোগীয়ে বিশেষকৈ আজিৰ দিনটোত নিজৰ স্বাস্থ্যৰ বিশেষকৈ যত্ন ল'ব লাগে ডায়েবেটিছ ৰোগীসকলে আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষকৈ ধ্যান ৰাখিব লাগে খাদ্যাভ্যাসৰ ক্ষেত্ৰত সংগঠিত কৰি ৰখাটো প্ৰয়োজন আছে নিজৰ শৰীৰটো নিজেই যত্ন ল'ব লাগিব স্বাস্থ্যৰ সম্পদ সেইখিনি বুজি উঠিব লাগিব বুলি কৈছে আজি নিজৰ ষ্টাডিৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে বহুত বেছি গুৰুত্ব দিব লাগে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক মীন ৰাশি এজন বিখ্যাত ব্যক্তিক লগ পোৱাৰ বাবে আপোনালোকৰ কিছু উপকাৰী বুলি প্ৰমাণিত হ'ব ভাল গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব পাৰে অভিজ্ঞতা সম্পন্ন ব্যক্তিক আপোনালোকক লগ পালে কিছু নজনা কথা জানিব পাৰিব শিকিব পাৰিব ডাঙৰ মানুহ কিছু লগ পাব পাৰে আজি কিছুমান ডাঙৰ তথ্য পাব কিছুমান খবৰ পাব পাৰে ডিটেইলছ পাব পাৰে যিখিনি আপোনালোকৰ বাবে ভাল হ'ব ঘনিষ্ঠ আত্মীয়ক লগ পোৱাৰ লগতে মত বিনিময় সুযোগ থাকিব বুলি কৈছে আবেগিক হৈ কিন্তু নিজৰ ক্ষতি কৰিব পাৰে গতিকে কাৰোবাক বিশেষকৈ সহায় কৰাৰ সময়ত নিজৰ পৰিস্থিতিৰ প্ৰতি কিন্তু যত্ন ল'ব লাগিব চাব লাগিব যে আপুনি পাৰিব নে নোৱাৰিব নিজৰ কথা ভাবিব লাগিব বুলি কৈছে অলপ ব্যৱহাৰিক আৰু স্বাৰ্থপৰ হোৱাটো বৰ্তমান সময়ত কিন্তু গুৰুত্বপূৰ্ণ নেতিবাচক চিন্তা আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব ব্যৱসায় গতি লাভ কৰিব আজি কৰ্মৰ যি ব্যৱস্থা উন্নতিয়ে সঠিক ব্যৱস্থা বজাই ৰাখিব কিন্তু বিশিষ্ট লোকৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব বেয়া নকৰিব বুলি কৈছে চৰকাৰী কাৰ্যালয়ত কিবা এটা নহয় কিবা এটা ৰাজনীতি চলিব পাৰে পলিটিক্স চলিব পাৰে আনৰ কথাত গুৰুত্ব নিদি কেৱল নিজৰ কামৰ যত্ন লওক বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত কিন্তু স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে দুৰ্বলতা আৰু মৃদু জ্বৰ থাকিব পাৰে কিছু আপোনালোকৰ অসুস্থতা অনুভৱ কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব মীন ৰাশি জাতক জাতিকাসকলে আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে আপোনালোকে সকলোৱে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব অকমান সময় উলিয়াই কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় জয় হনুমান